যে তাই কাৰোবাৰ জীৱনত গৈ এগৰাকী পত্নী হ'ব লাগিব আৰু 2 ছোৱালী হিচাপে জানিব লাগিব যে আহিবলগীয়া দিনবোৰৰ সিচুৱেশ্যনবিলাক ৰিয়েল লাইফ সিচুৱেশ্যন হ'ব আৰু 3 তাই ফিজিক্যালি নিজকে ৰেডিও কৰিব লাগিব নিজকে সম্পূৰ্ণ মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব আৰু 5টো হ'ল ফ্ৰেণ্ডছৰ কাৰণে কিছু সময় থাকিব লাগিব বিয়া মানে ফ্ৰেণ্ডছৰ পৰা আঁতৰি অহাটো নহয় ঠিকেই জেনেৰেলি বিয়াৰ দিনাই ফ্ৰেণ্ডবিলাকক লগ পোৱা যায় তাৰ পাছত ডিষ্টেন্স আহি যায় সব বিজিও হৈ যায় নিজৰ নিজৰ লাইফত সেয়েহে তোৰ লাইফ পাৰ্টনাৰ বা তোৰ ফেমিলিৰ মানুহেও তোক বুজি পোৱাটো জৰুৰী নেক্সট মানে 6th পইণ্টটো হ'ল নিজৰ ভাবি স্বামীৰ লগত ট্ৰান্সপেৰেণ্ট হ'ব লাগে বিয়াৰ আগত বা পাছত নহ'লে ফেমিলি ইছ্যু পৰ্যন্ত হ'ব পাৰে 7th পইণ্টটো হ'ল দুয়োখন ঘৰৰ লগতে ক্লোজ হ'ব লাগিব সকলো দিশৰ পৰা মিলাব পাৰিব লাগিব এট লাষ্ট বাট নট লিষ্ট শাৰীৰিক সুখ আৰু ইণ্টিমেচিও বৈবাহিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট টকা লাগে কিন্তু সুখ বোলা বস্তুটো টকাৰে কিনিব নোৱাৰি সেয়েহে টকা থকা বা টকা নথকা দুয়োজন পাৰ্টনাৰে বুজি পাব লাগিব আৰু তই কাৰোবাৰ দায়িত্ব ল'লে বা তোৰ কোনোবাই দায়িত্ব ল'লে সেয়া চকু পানীৰে দিব নালাগিব